লাখপতি বাইদেউ 45,000 নাম ফাইনেলাইজ কৰি আহিছো যে লাখপতি বাইদেউ 10,000 টকা মহিলাসকলে পাব লাগিব। আজি মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। মই এনে নাই, মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে 30,000 এদি নহব, 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। আপোনালোকৰ কাবাৰ নাম যদি আপোনালোকে ভাবে অৰুণোদয়ত সোমোৱা নাই, আমাৰ পাৰ্টি অফিসত নাম দিব, লিষ্ট দিব, মই চেক কৰি দিম যাতে সকলো ৰাইজে, সকলো দুখীয়া ৰাইজে সুবিধা পাব পাৰে। ডিসি অফিসত বহিছিলো, মই সুধিছিলো আমাৰ দুখীয়া মানুহে অৰুণোদয় পাইছে নে নাই। মোক ডিসিয়ে কৈছিলে যে যোৱাবাৰ 30,000 পৰিয়ালে অৰুণোদয় পাইছিলে। মই আজি ডিসি কোৰ্টত কৈ আহিছো যে 30,000 এদি নহব, চিৰাঙত আমি 60,000 পৰিয়ালক আমি অৰুণোদয় আঁচনি, মুখ্যমন্ত্ৰীৰ উদ্যমিতা আঁচনিয়ে হওক, আত্মনিৰ্ভৰ অসম আঁচনিয়ে হওক, অৰুণোদয় হওক, ৰাজ্য চৰকাৰৰ আঁচনিবিলাকত যাতে সকলো জাতি জনগোষ্ঠী দুখীয়া দৰিদ্ৰ লোকে সুবিধা পায় তাৰ কাৰণে ৰাতিপুৱা মই 2 ঘণ্টা সময় ডিসি অফিসত বহি সকলোৰে লগত মই মিটিং কৰিছো। মই ডিসিক কৈছো লাগিলে চিৰাঙৰ বাবে মই আৰু 5,000 অৰুণোদয় বেছিকৈ দিম, কিন্তু সকলো দুখীয়া মানুহে এইবাৰ চিৰাঙত আমাৰ ন্যায় আৰু অধিকাৰ পাব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, কংগ্ৰেছৰ চৰকাৰ আছিলে, কংগ্ৰেছে বিটিআৰক একো নিদিলে। কেইদিনমান আগতে কংগ্ৰেছৰ প্ৰেসিডেন্ট ইয়াত আহি কৈছিলে যে কংগ্ৰেছৰ দিনত আমি বিটিআৰত কোনো ধৰণৰ আমি নাহিছিলো আৰু বিটিআৰক আমি স্বাধীনতা দিছিলো। আমি কি কৰিছিলো যে দিছপুৰত আমি আছিলো আৰু কোকৰাঝাৰত আমি হাগ্ৰামা মহিলাৰিক থাকিব দিছিলো। শ্ৰদ্ধাৰ ৰাইজ, তেনেকে নহব। অসমৰ মুখ্যমন্ত্ৰী, বিটিআৰৰো মুখ্যমন্ত্ৰী, অসমৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব যাতে বিটিআৰতো আহে, বিটিআৰৰো মানুহক নিৰাপত্তা দিয়ে। না কোকৰাঝাৰত আমি কিবা কৰিব লাগে, না দিছপুৰত আমি কিবা কৰিব লাগে, আমি বিটিআৰৰ দৰিদ্ৰ দুখীয়া মানুহক সহায় কৰিব লাগে। সেয়ে হৈছে আমাৰ দায়িত্ব আৰু কৰ্তব্য। আজি মোৰ মনত বেয়া লাগে যেতিয়া কোনোবাই কয় যে মামা আমাৰ মাটিৰ কাম হোৱা নাই, কোনোবাই কয় আমাৰ দলিলৰ কাম হোৱা নাই, কোনোবাই কয় অৰুণোদয় হোৱা নাই, কোনোবাই কয় আমি চৰকাৰী আঁচনি পোৱা নাই। মোৰ এটাই কথা যে বিটিআৰক সকলো নাগৰিকে সমান অধিকাৰ পাব লাগে। সকলো ব্যক্তিয়ে নিজকে বিটিআৰৰ বাসিন্দা বুলি কয় গৌৰৱ অনুভৱ কৰিব লাগে। আৰু সেই কাৰণেই যোৱা 5 বছৰত আমি শান্তি আনিলো আৰু অহা 5 বছৰত আমি বিকাশ আনিম, প্ৰগতি আনিম, সকলো ৰাইজৰ বাবে সমান আমি অধিকাৰ আনিম।